আছো বিলাসীপাৰা সমৰ জিলাৰ অন্তৰ্গত যি ৯ নং বীৰসিং জৰুৱা সমষ্টি আছে আৰু এই জৰুৱা সমষ্টিৰ অন্তৰ্গত চুৱাপাতা তৃতীয় খণ্ডৰ যি মাছানালগাৰ গাঁও, এই গাঁৱত কিন্তু যি ব্ৰহ্মপুত্ৰৰ যি বাৰণি পানীয়ে যি খহনীয়াৰ সৃষ্টি কৰিছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব এনেদৰে যি ব্ৰহ্মপুত্ৰৰ কাষতে কৃষকসকলে যি মৰাপাটৰ খেতি ইতিমধ্যে মৰাপাটৰ খেতি প্ৰায় পৰিপূৰ্ণ হোৱা নাই যদিও এতিয়া গৰাখহনীয়াই কিন্তু তাণ্ডৱ চলোৱা দেখা গৈছে। ইতিমধ্যে কৃষকসকলে মূৰে কপালত হাত দিব লগা হৈছে, যিহেতু মৰাপাট পৰিপূৰ্ণ হোৱা নাই। এতিয়ালৈ কৃষকসকলৰ দুৰ্দশা ইতিমধ্যে আমাক ব্যক্ত কৰিছে। ইতিমধ্যে কিন্তু যথেষ্ট পৰিমাণে গৰাখহনীয়া দেখিবলৈ পাইছো। মোৰ লগত স্থানীয় কিছুমান ব্যক্তি আছে, কৃষকসকল আছে, মই মন্তব্য ল'বলৈ চেষ্টা কৰিম। আচলতে এই ব্ৰহ্মপুত্ৰৰ প্ৰতি বছৰে কিন্তু এনেদৰে গৰাখহনীয়া দেখা যায়। এইবুলিও কিন্তু গৰাখহনীয়া প্ৰায় মৰাপাট খেতি উচন হোৱাৰ দেখা গৈছে। কি জনাব? চাওক, আমাৰ এই গাঁওখনৰ গৰাখহনীয়া সমস্যা আজি নতুন নহয়, দীৰ্ঘ দিনৰে পৰা গৰাখহনীয়া সমস্যাটো হৈ থাকে। বিশেষকৈ আমাৰ এই অঞ্চলত যেনেকৈ গৰাখহনীয়া সৃষ্টি কৰে, মানে দ্বিতীয় এনেকৈ ঠাই নাই যে এনেকৈ গৰাখহনীয়া সৃষ্টি হয়। আমি এটা কথা দাবী জনাইছো যে আমাৰ এই গাঁওখনত যি হাৰে ব্ৰহ্মপুত্ৰ বাৰণী পানীয়ে গৰাখহনীয়া সৃষ্টি কৰিছে, এনেকৈ যদি ভাঙি থাকে আমাৰ এই গাঁওখন আৰু নাথাকিব, ইতিহাস হৈ থাকিব, কেৱল নামত থাকিব, মানচিত্ৰত নাথাকে। আৰু এই কেৱল আমাৰ এই জনসাধাৰণৰ ক্ষতি হোৱা নাই, ওচৰত লাগি থকা প্ৰায় 200 পৰা 300 মিটাৰৰ ওচৰতে এই মৰাপাটৰ ওচৰতে আমাৰ মাছনাগলা হাইস্কুল আছে, মাছনাগলা মধ্য ইংৰাজী বিদ্যালয় আছে, বহুতো প্ৰাথমিক বিদ্যালয় আছে, বহুতো অংগনবাদী চেণ্টাৰ আছে, বহুতো আমাৰ ইয়াত হস্পিটেল আছে, আমাৰ জেজিএম চেণ্টাৰ আছে, পঞ্চায়তৰ ৰাস্তা আছে, PWD ৰাস্তা আছে, আদি চৰকাৰী সা সম্পত্তিও গৰাখহনীয়াৰ কবলত পৰিছে। গতিকে আমি এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় আৰু এই ৱাটাৰ ৰিচোৰ্চৰ দায়িত্ব থকা বিভাগীয় মন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছো যে আপোনালোকে এইবাৰ এই কৃষকসকলৰ মুখৰ পিনে চাই আৰু বিশেষকৈ আপোনালোকৰ যি সা সম্পত্তি আছে, কোটি কোটি টকাৰ সা সম্পত্তি, এইখিনিৰ প্ৰতি লক্ষ্য কৰি ইয়াত যদি এটা শক্তিশালী এটা বান্ধ যদি দিয়ে, নিশ্চয় এই কোটি কোটি চৰকাৰী সা সম্পত্তি ৰক্ষণ হ'ব আৰু তাৰ লগতে এই স্থানীয় ৰাইজ আৰু কৃষকসকল উপকৃত হ'ব। স্থানীয় সাংসদ বিধায়ক ইতিমধ্যে অৱগত নে? স্থানীয় যিজন সাংসদ আছিল তাৰ ভূমিকা নাই, আৰু যিজন বিধায়ক হল নৱনিৰ্বাচিত জৰুৱা বিধানসভা সমষ্টিৰ বিধায়ক হল মাননীয় অজয় আলী চৌধুৰী চাহাবক আমি অনুৰোধ জনাইছো। তেওঁ নতুন এই সমষ্টি, তেওঁকো আমি অনুৰোধ জনাইছো আপোনালোকৰ ফালৰ পৰা যে অনতি পলমে আপোনালোকৰ জৰিয়তে কেনেকৈ এটা প্ৰটেকশ্যন দিয়া যায় সেই ব্যৱস্থাটা আপুনি কৰিব বুলি আমাৰ বিশ্বাস। ধন্যবাদ জনাব। মোৰ লগত খুৰা আছে, চমুকৈ কি জনাব আপুনি? যিহেতু কৃষক, কেনেকুৱা অনুভৱ হৈছে যিহেতু আপোনাৰ মৰাপাট খেতি ইতিমধ্যে ব্ৰহ্মপুত্ৰত যা গৈছে, কি জনাব? আমি সরকারের কাছে আমার অনুরোধ যে এখানে একটা বাঁধ দিবা লাগে, মানে বাঁধ না দিলে আমার এই মরাপাটও ভাঙ্গি শেষ হয়ে যাব। আৰু ইয়াতে মানে বস্তি আছে, বাড়িঘর ভাঙিব, তাও ওখানে স্কুল আছে, সরকারি স্কুল, ওটা ভাঙবো। যেরকম এইবার 1 কিলোমিটার ভাঙ্গি আইছে। ধন্যবাদ জনাইছো। এয়া আছিল স্থানীয় কৃষক তথা স্থানীয় ব্যক্তিসকল। এয়া আছিল ব্ৰহ্মপুত্ৰৰ যি চুৱাপাতা তৃতীয় খণ্ডৰ যি মাছানালগা গাঁও আছিল, এই গাঁৱৰ কিন্তু গৰাখহনীয়াই ইতিমধ্যে মৰাপাট খেতিৰ প্ৰায় বহু সংখ্যক ইতিমধ্যে নৈৰ বুকুত যাবলৈ হৈছে। পৰৱৰ্তী সময়ত স্থানীয় বিধায়ক, সাংসদ তথা জলসম্পদ মন্ত্ৰী, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী পৰৱৰ্তী সময়ত কেনেদৰে কি ব্যৱস্থা কৰে সময়ত লক্ষণীয় হ'ব।